নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰবাৰ স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেলটোলৈ। বন্ধু বান্ধৱীসকল, যি গ্ৰেড 3 দুইটা পৰীক্ষা হৈ গ'ল 29 ছেপ্টেম্বৰত, তাৰ এনচাৰ কি আৰু OMR চিট কেতিয়ানো পাব সেইটো বিষয়ে আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম। ভিডিঅ'টো আমি বেছি দীঘলীয়া নকৰোঁ আৰু যিসকলে গ্ৰেড 3ৰ এক্সাম দিছিলে তাৰ কাট অফৰ সম্পৰ্কতো আমি আলোচনা কৰিছোঁ আগৰ ভিডিঅ'টোত। আপোনালোকে আমাৰ চেনেলটোত গৈ চাব পাৰে। আপোনালোকৰ গ্ৰেড 3 দুইটা লেভেলৰে এক্সাম কেনেকুৱা হৈছিল আপোনালোকে তলত কমেণ্ট কৰি নিশ্চয়কৈ জনাব বুলি আশা কৰিলোঁ। আৰু আমি আগন্তুক ভিডিঅ'বিলাকত বিভিন্ন ধৰণৰ টপিকবিলাক ডিছকাছ কৰিম। লগতে গ্ৰেড 4ৰো ডিটেইল চিলেবাছখন যদি আপোনালোকক লাগে বা যদি গ্ৰেড 4ৰ প্ৰিভিয়াছ ইয়াৰৰ পেপাৰ কুৱেশ্যন আলোচনা কৰিব লাগে তেনেহ'লে তলত কমেণ্ট কৰি জনাব। তেনেহ'লে বন্ধু বান্ধৱীসকল, পলম নকৰাকৈ আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। কেতিয়ানো গ্ৰেড 3ৰ ড্ৰাইভাৰ লেভেল আৰু গ্ৰেজুৱেশ্যন লেভেলৰ OMR চিট আৰু এনচাৰ কি পাব সেইটো বিষয়ে আলোচনা কৰোঁ। বন্ধু বান্ধৱীসকল, এই সন্দৰ্ভত মুখ্যমন্ত্ৰী ডাঙৰীয়াই ফেচবুক লাইভ যোগে আমাক জনাইছিল যে OMR চিট আৰু এনচাৰ কি কেতিয়ানো পাব। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই কোৱা মতে সকলো কাম কৰে, আমি সকলোৱে জানো সেইটো কথা। আৰু সেইটোৱে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ফেচবুক লাইভৰ যোগেদি জনাইছে যে এই দুৰ্গা পূজাৰ আগতে আপোনালোকে OMR চিট পাই যাব। লগতে যি গ্ৰেড 3 গ্ৰেজুৱেশ্যন লেভেল আৰু ড্ৰাইভাৰ লেভেল আছিল তাৰ এনচাৰ কিও দুৰ্গা পূজাৰ আগতে আপোনালোকে পাই যাব। আৰু ঠিক তেনেদৰে আগৰ দৰে আপোনালোকে OMR চিট কেইখন এপ্লাই কৰিব পাৰিব সেৱাৰ অফিচিয়েল ৱেবছাইটত। আপোনালোকে এই ক্লিপটো চাই লওক মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি ক'লে ফেচবুক লাইভত। প্ৰথমটো পৰীক্ষাৰ এনচাৰ কিউ আহিলে প্ৰায় ৮০,০০০ ল'ৰা ছোৱালীয়ে OMR চিটো সেৱাক আবেদন কৰি সংগ্ৰহ কৰিলে। প্ৰথম পৰীক্ষাৰ OMR চিট যদি আপোনালোকে বিচাৰে, সেৱাক আপোনালোকে আবেদন কৰিলে এদিনৰ ভিতৰতে এই OMR সমূহ আপোনালোকে পাব পাৰিব। এতিয়া মোক বহুতে প্ৰশ্ন কৰিছে যে দ্বিতীয়টো পৰীক্ষাৰ এনচাৰ কি কেতিয়া আপলোড কৰা হ'ব। মই সেৱাক ইতিমধ্যে কৈছো যে দুৰ্গা পূজাৰ আগতে শেহতীয়াকৈ হৈ যোৱা দুইটা পৰীক্ষাৰে যাতে এনচাৰ কি আমি আপলোড কৰি দিওঁ আৰু লাহে কৰি শেহতীয়াকৈ হৈ যোৱা দুইটা পৰীক্ষাৰে OMR চিটসমূহ যাতে পাব পৰাৰ ব্যৱস্থা আমি কৰি দিওঁ। আপোনালোকে নিশ্চয় ক্লিপটো চালে এতিয়া গম পালে যে OMR চিট আৰু এনচাৰ কি গ্ৰেড 3 এই দুৰ্গা পূজাৰ আগতে আপোনালোকে পাই যাব। গতিকে আপোনালোকে কোনো ধৰণৰ চিন্তা কৰিব নালাগে, অতি সোনকালে পাই যাব OMR চিট আৰু এনচাৰ কি। যদি আপোনালোকৰ এই ভিডিঅ'টো সহায়ক হৈছে নিশ্চয়কৈ লাইক এটা কৰিব বুলি আশা কৰিলোঁ, কিয়নো আপোনালোকৰ বাবে বিভিন্ন ধৰণৰ তথ্যবোৰ কালেক্ট কৰি আপোনালোকক অতি সোনকালে জনাই থাকোঁ। আৰু আমাৰ চেনেলত একেবাৰে অথেন্টিক ভিডিঅ'বিলাকে আপলোড কৰা যায়। বিভিন্ন ধৰণৰ মুখ্যমন্ত্ৰী ইয়াৰ ক্লিপবোৰ সংগ্ৰহ কৰি লওঁ আৰু বিভিন্ন ধৰণৰ অফিচিয়েল নটিচবোৰে আমাৰ এই চেনেলত আলোচনা কৰোঁ। আগন্তুক দিনত এনেকুৱা ধৰণৰ ভিডিঅ'বোৰ পাই থাকিবলৈ ছাবস্ক্ৰাইব কৰি থৈ দিব আমাৰ চেনেলটো। তেনেহ'লে বন্ধু বান্ধৱীসকল, আজিলৈ ভিডিঅ'টো ইমানখিনি আছিল। যদি ভিডিঅ'টো সহায়ক হৈছে নিশ্চয়কৈ লাইক কৰিব, লগতে বন্ধু বান্ধৱীসকলৰ লগতো শ্বেয়াৰ কৰিব। তেনেহ'লে আজিলৈ ইমানেই। ধন্যবাদ। জয় অসম।